ইন ফিউচাৰ বিহু পাছত এটা ছাৰপ্ৰাইজ আহি আছে ক্লাছ 12 ষ্টুডেণ্টছৰ কাৰণে সৰু এটা চেনেল মোৰ সৰু এটা মেণ্টৰশ্বিপ বেটছ এটা আহিব চ' ৱেট এণ্ড ৱাটছ এণ্ড দ্য মষ্ট ইম্পৰ্টেণ্ট এক্সাম যিটো হ'ল তোমালোকৰ ক্লাছ 12 বৰ্ডছৰ এক্সাম তো তাৰ কাৰণে তুমি এতিয়া ক্লাছ 11টো যদি বৰবাদ কৰি আহিলা দেন হাউ উইল ইউ প্ৰচিড ইন দিছ ডেজ য়েছ হে গাইজ পুনৰবাৰ তোমালোকক ৱেলকাম জনাইছোঁ আমাৰ এই প্লেটফৰ্ম এডুকেট আছামলৈ তো য়েছ নাও ইটছ টাইম ফৰ এছেক বৰ্ড ক্লাছ 12 2027 তো যোন ষ্টুডেণ্টছে এইবাৰ জাষ্ট ক্লাছ 11 পাছ কৰি আহিছা বা ক্লাছ 11 বৰবাদ কৰি আহিছা আই ন' ডেট তোমালোকৰ এতিয়া ক্লাছ 12 one of the most important class of your life and the most important exam যেটো হ'ল তোমালোকৰ ক্লাছ 12 বৰ্ডছৰ এক্সাম তো তাৰ কাৰণে তুমি এতিয়া ক্লাছ 11টো যদি বৰবাদ কৰি আহিলা দেন হাউ উইল ইউ প্ৰচিড ইন দিছ ডেজ এতিয়া লাহে লাহে বিহু আহি আছে আই ন' ডেট কিছুমানৰ প্ৰাইভেট স্কুল খুলিলে এতিয়া আৰু কিছুমানৰ বিহু পাছত খুলিব বাট ৱাই উই শুড ৱেইট আফটাৰ বিহু এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কিয় আৰম্ভ নকৰোঁ আমি লাহে লাহে আৰামছে ঠিক আছে লাষ্ট ইয়াৰ মই ক্লাছ 12 পিছত তোমালোকে মোৰ চেনেল চেকআউট কৰিব পৰা ইমান মানে গাইডেন্স ভিডিঅ'জ প্লাছ ডেইলি টাৰ্গেটছ কিছুমান মই তাত কেমেষ্ট্ৰি পঢ়াইছোঁ কিছুমান মই ফিজিক্সৰ ইম্পৰ্টেণ্ট টপিকছ এণ্ড অল A to Z গোটেই হওক বা তোমালোকৰ যিবোৰ ইউটিউবত ইমান মানে ক'ৰ পৰা পঢ়িম কি পঢ়িম কেনেকৈ নপঢ়িম আৰু কোনটো ছাৰ বেষ্ট কোনটো চেনেল ফ'ল' কৰিম কোনটো চেনেল ফ'ল' নকৰিম বোলে এইজন টিচাৰৰ পৰা মই পঢ়িলে বুজি পামনে সিমান সময় নষ্ট কৰাতকৈ মই অলৰেডি গোটেই ওপৰ ৰিচাৰ্চ কৰি পিনি তোমালোকক টাৰ্গেট ৱাইজ গোটেই ক্লাছ 12ৰ চিলেবাছ কেইবাৰ কমপ্লিট কৰালোঁ যোৱা বছৰ উদয় বেটছ এবাৰ 2 নম্বৰ শক্তি বেটছ তাৰপিছত আকৌ 35 ডেজ তাৰপিছত আকৌ 15 ডেজ তাৰপিছত আকৌ মাজত আকৌ তোমাৰ গেপ ডেজত চিলেবাছটো কমপ্লিট কৰাইছোঁ এণ্ড তোমালোকে কমেণ্টছ চাব পাৰা যে এহেঁতি কিমান বেনিফিটেড হৈছে নাই ঠিক আছে তো মই সেই বেচিছৰ ওপৰতে তোমালোকক এইটো এটা ভিডিঅ' আনিছোঁ যিটো তোমাক বহুত হেল্প কৰিব ক্লাছ 12টো মেনেজ কৰিবলৈ মানে ষ্টাৰ্ট কৰিবলৈ চবতকৈ প্ৰথম কথা যোনে যোনে ক্লাছ 11 বৰবাদ দিলা বা একোৱে নপঢ়িলা জাষ্ট পাছ হৈ গ'লা তোমালোকৰ 11ৰ বেচিক্স একদম খতম নাই তোমালোকে চবতকৈ প্ৰথম কি কৰিব লাগিব বেচিক্স পঢ়িব লাগিব আৰু সেই বেচিক্স তোমালোকে ক'ৰ পৰা পঢ়িবা গোটেই সোপাই ভিডিঅ'টো চাই যোৱা আৰামছে গম পাই যাবা ইয়াত আমি কথা পাতিম চবতকৈ প্ৰথম কথা তোমালোকে ক্লাছ 11ৰ বেচিক্স ক'ৰ পৰা পঢ়িবা ক্লাছ 12লৈ কি প্লেন হ'ব লাগে আৰু কোনটো চেনেল তোমালোকে ফ'ল' কৰিব পাৰা সেইবোৰ ৰাফলি কম বা তোমালোকে যদি এইটো ভিডিঅ'ত ক্লিক কৰিছা তোমালোকে বাকী চেনেল কি ফ'ল' কৰিব লাগিব ক'ৰ পৰা ফ'ল' কৰিব সেইটো ইমান চিন্তা নকৰিলেও হ'ব কাৰণ ইয়াত গোটেই গাইডেন্স উইথ দ্য প্ৰপাৰ মেণ্টৰশ্বিপ তোমালোকে পাবা এণ্ড য়েছ ইন ফিউচাৰ বিহু পাছত এটা ছাৰপ্ৰাইজ আহি আছে ক্লাছ 12 ষ্টুডেণ্টছৰ কাৰণে যিহেতু মই যোৱা বছৰ উদয় বেটছ বহুত দেৰিকৈ ছামথিং 30 জুনৰ পৰা আৰম্ভ কৰিছিলোঁ এণ্ড আফটাৰ লাষ্ট ইয়াৰ বহুত মানে ষ্টুডেণ্টছে জইনো কৰিছিলে এণ্ড য়েছ এটি বেনিফিটেডো হৈছে বাট এইবাৰ প্ৰ' ভাৰ্জন আনিছোঁ যোনটো আমাৰ জাষ্ট এপ্ৰিলৰ পৰাই আৰম্ভ হ'ব ডেটটো নকওঁ লাহে লাহে তোমালোকে যদি সেইটো কথা গম পাবলৈ ইচ্ছা আছে যে মেণ্টৰশ্বিপ বেটছ কেনেকুৱা হ'ব কি হ'ব মই কৈছোঁ নহয় তোমালোকে জাষ্ট মোৰ চেনেলটো চোৱা তাত গৈ পিনি কিছুমান মানে ভিডিঅ'ছ উঠাই লোৱা য'ত ভিউজ আছে আৰু তাত তুমি কমেণ্ট চাব পাৰা এণ্ড য়েছ ইউ উইল ন' ডেট মই সদায় প্ৰেক্টিকেল প্লেনিং দিওঁ প্ৰেক্টিকেল ষ্ট্ৰেটেজি দিওঁ আৰু প্লাছ কিছুমান পঢ়াওঁ বহুত ভালকৈ মই নিজকে কেমিষ্ট্ৰি মেণ্টৰ হিচাপে তোমালোকৰ আগত ইণ্ট্ৰডিউচ কৰিছোঁ ঠিক আছে আৰু না কথাটো এটা মই ডাইভাৰ্ট হৈ গ'লোঁ কওঁতে দেই মেইন কথাটো হ'ল এতিয়া ক্লাছ 11ৰ আমাৰ বৰবাদ হৈছে তো আমি কি কৰিম চবতকৈ প্ৰথম চোৱা এতিয়া তোমালোকে যোনদিনাৰ পৰা ভিডিঅ'টো চাইছা সেই দিনাৰ পৰা নেক্সট 5 to 6 ডেজ তোমালোকে ডেইলি 3 ঘণ্টা বা 4 ঘণ্টা পঢ়াচোন ডেইলি 3 ঘণ্টা বা 4 ঘণ্টা ন' ডাউট তোমালোকৰ যদি প্ৰাইভেট স্কুল খোল খালে বা গভৰ্ণমেণ্ট স্কুল খোল খোৱা নাই যি হ'ব হৈ থাকিব দিয়া বাট ক্লাছ 11ৰ বেচিক্সটো অলপ ল'ব লাগে কাৰণ সেইটো নহ'লে তোমালোকৰ ক্লাছ 12ৰ বহুত টিচাৰ্ছে কয় মই তোমালোকৰ ক্লাছ 12 পঢ়াওঁতে 11ৰ বেচিক্স পঢ়াই দিম বাট সেইটো নপঢ়ায় বহুত টিচাৰ্ছে নপঢ়ায় এণ্ড বহুত টিচাৰ্ছে পঢ়ায়ো এনেকুৱা চব টিচাৰ নহয় যে নপঢ়ায় বুলি নকওঁ বাট কিছুমানে পঢ়ায়ো বাট তাৰ আগতে নিজে প্ৰিপেয়াৰ হৈ লোৱাটো ভাল ন চ' তোমালোকে এইকেইটা ভিডিঅ'ছ ইয়াত স্ক্ৰীনশ্বট দেখাই দিছোঁ মই এইকেইটা ভিডিঅ'ছ ভালকৈ চাবা এণ্ড ভালকৈ প্ৰিপেয়াৰ কৰিবা ঠিক আছে এণ্ড য়েছ প্লিজ মোক নক'বা কমেণ্টত যে ছাৰ আছামিজ মিডিয়ামৰ কাৰণে কি মই যিহেতু আছামিজ মিডিয়ামৰ বেকগ্ৰাউণ্ডৰ পৰা নাহোঁ মই ইংলিছ মিডিয়ামৰ পৰা পঢ়িছোঁ হা আৰু মোৰ 9-10ও ইংলিছ মিডিয়ামৰ পাছ আউট 11-12ও ইংলিছ মিডিয়ামৰ পাছ আউট এণ্ড য়েছ মই তোমালোকৰ আছামিজ মিডিয়ামৰ কণ্টেণ্ট ইউটিউবত বহুত বিচাৰিলোঁ বাট মই নাপালোঁ এনেকুৱা বেচিক্স ভিডিঅ' ক'তোৱে নাই আছামিজ মিডিয়ামত নাই চ' তোমালোকে যদি পাৰা ইংলিছ মিডিয়ামত ছুইচ হ'বলৈ ট্ৰাই কৰা আৰু যদি নোৱাৰা দেন ইউ হেভ টু টেক অফলাইন টিউশ্যন চেনেল তোমালোকে তাৰ পৰাই হেল্প পাব পাৰা বা যদি তোমালোকৰ স্কুলত যদি ভাল পঢ়ায় দেন ইউ কেন টেক হেল্প ফ্ৰম ডেট ছাৰ অৰ মেম আদাৰৱাইজ অনলাইনত ইমান ভাল এতিয়ালৈকে মই দেখা নাই আছামিজ মিডিয়ামত দেই এণ্ড মে বি এতিয়া জাষ্ট PW আছাম
আলাস পাণ্ডে ছাৰে লঞ্চ কৰিছে। চ' তাত যদি পোৱা, এণ্ড মই তোমালোকক ৰিকমেণ্ড নকৰোঁ, একো বেটছে ৰিকমেণ্ড নকৰোঁ মই তোমালোকক, ঠিক আছে? কাৰণ তোমালোকে 11ত কৰিলা নহয়, আই ন' বহুতে তোমালোকে টিউশ্যন ল'লা, হাৰ্ছ ৰিয়েলিটি হয় হা, তোমালোকে টিউশ্যন ল'লা, টিউশ্যন গৈছা, আহিছা, সেইটো নপঢ়িলা, আকৌ কাইলৈ টিউশ্যন গৈছা, আকৌ আহি পিনি নাচালা, এণ্ড তোমালোকে চব পাহৰি গৈছা, হয়নে? তোমালোকে ক্লাছ 11 টো ক্লাছ 10 হিচাপে বুলি ভাবি পিনি পঢ়িলা নহয়, সেইটো চবতকৈ মানে তোমালোকৰ ডাঙৰ ভুল। ক্লাছ 8 যদি এইটো লেভেলত আছিলে তোমাৰ ক্লাছ 8, ক্লাছ 9টো তোমাৰ ইয়াত, কিয় জানানে? তোমালোকৰ সেই ক্লাছ 8ত আধা চিলেবাছ আহি হ'লে, তো তোমাৰ ব্ৰেইনে অকল সেই আধা চিলেবাছটোৱে মানে ফাইনেলত আহিব বুলি এনেকৈ ধৰে। কিন্তু ক্লাছ 9ত তোমাৰ গোটেই চেপ্টাৰ আহিব, গোটেই হোল বুক আহিব ন তোমাৰ মানে ফাইনেল এক্সামত। তো তোমালোকৰ সেইটো এই আধা চেপ্টাৰৰ পৰা ফুল বুক চিলেবাছ পঢ়িবলৈ তোমাৰ ব্ৰেইনে অলপ এডাপ্ট হ'ব লাগিব, আৰু সেই এডাপ্টেশ্যনটো তোমাৰ 8ৰ পৰা 9 আহোঁতে অলপ টান পাইছে, সেইকাৰণে তোমাৰ 8তকৈ 9টো অলপ টান পালা। আৰু চেম যদি 9 এইটো হয়, ঠিক আছে, 10টো ইয়াত আহিব, অলপ তলত গেৰিছে। তোমালোকে অনুভৱ কৰিছে চাগে 9ৰ পৰা পাছ হোৱাৰ পাছত তোমালোকে 10টো অলপ উজু পাইছা, হয়নে? চেম যদি 10 এইটো হয়, 11টো ইয়াত হয়, আৰু 12টো ইয়াত হয়, ঠিক আছে? আৰু 12 এইটো যদি 11 হয়, এইটো 12 হয়। কাৰণ চেম 10ৰ পৰা 11ত যিমান ডাঙৰ গেপ আছে ন এডুকেশ্যনেল জাম্প আছে, সেইটো কোনো তোমাৰ না কি কয় 12ৰ পৰা ডিগ্ৰী যাওঁতে পাবা, না ডিগ্ৰীৰ পৰা MSc কৰি পাবা, ক'তো নাপাবা। সদায় 10ৰ পৰা 11ত যিটো জাম্প আছে এডুকেশ্যনেল জাম্প, সেইটো বহুত ডাঙৰ, ঠিক আছে? আৰু সেইকাৰণে মেক্সিমাম 99% ষ্টুডেণ্টছৰ 11টো ৱেষ্ট হৈ যায়, মোৰ হৈছিলে, ঠিক আছে? এণ্ড 12ত আহি পিনি আকৌ যদি এইটো 11 হয়, 12টো ইমান গৈছে, কাৰণ তোমাৰ মাইণ্ডে এডাপ্ট কৰিলে যে তোমালোকৰ বহুত চিলেবাছ পঢ়িবলৈ আছে। তো সেইকাৰণে তোমাৰ সেই মাইণ্ড এডাপ্টেশ্যনটো হৈ গ'ল ন, তো সেইকাৰণে তোমাৰ 12টো অলপ এজ কম্পেয়াৰ টু 11 ইজি হৈ যাব, ঠিক আছে? চ' কথাটো কৈ দিলোঁ 12টো কিয় ইজি হ'ব। এণ্ড য়েছ, তোমালোকে যদি অফলাইন টিউশ্যন ল'ম বুলি ভাবিছা লোৱা, অনলাইন বেটছেছ যদি ল'ম বুলি ভাবিছা লোৱা, বা তাৰ আগতে তোমালোকে ক্লাছ 11ত অনলাইন বেটছ লৈছিলা, গম পাইছা যে স্কুলৰ লগত সেই বেটছেছকেইটা ফ'ল' কৰিব পাৰিলা নাই। মই তোমালোকক নোলোৱা বুলি নকওঁ, তোমালোকে নিজে জানা, মোতকৈ বেছি ভালকৈ জানা যে তোমালোকে এইটো ক্লাছ 11ত ফ'ল' কৰিব পাৰিলা নাই। তোমালোকে 8টাৰ পৰা 4টা মানে কি কয় স্কুল আহিলা, তাৰপিছত মিনিমাম মেবি তোমাৰ কি কয় অনলাইন ক্লাছেছ বা অনলাইন বেটছেছবোৰ 5টাৰ পৰা আৰম্ভ হয়, তো 2টা ক্লাছ কৰিলা, ক্লাছ কৰাৰ পাছত তোমালোকে ৰিভাইজ কৰিবলৈ সময় নোপোৱা, তাৰপিছত মানে তোমালোকে ৰিভাইজ কৰিব সময়টো পোৱা বা তোমালোকে নকৰা, তাৰপিছত আকৌ ৰাতিপুৱাও উঠি পিনি জাষ্ট এবাৰ চোৱা, তাৰপিছত গুচি যোৱা, আকৌ তাৰ ওপৰত তোমাৰ স্কুলৰ হোমৱৰ্ক বহুত থাকে। তো এইকেইটা মেনেজ কেনেকৈ কৰিবা, সেইবোৰ লাহে লাহে নেক্সট ভিডিঅ'ছ গম পাই থাকিবা। বাট এইটো কথাটো মেইন হৈছে যে 11টো বৰবাদ হৈ গ'ল, 12 কেনেকৈ ভাল কৰিম, আৰু কথাটো সেইটোৱেই। এইকেইটা 11ৰ যোনটো মই লেকচাৰ্ছ ক'লোঁ, সেইকেইটা তোমালোকে ডেছক্ৰিপশ্যনত পাই যাবা। এণ্ড তোমালোকে 5-6 দিন লোৱা, ডেইলি এটা লেকচাৰ লোৱা, আৰু সেইকেইটা শেষ কৰা, ভালকৈ শেষ কৰা ধুনীয়াকৈ। আৰু সেইকেইটা লেকচাৰ্ছৰ লিংকবোৰ তোমালোকে গোটেই ডেছক্ৰিপশ্যনত পাই যাবা, ঠিক আছে? এণ্ড ইয়াৰ পাছতো যদি তোমালোকৰ আৰু কিবা গাইডেঞ্চ লাগে বা ষ্টাডি ৰিলেটেড যে ছাৰ আপুনি এবাৰো মেণ্টৰশ্বিপ ছেশ্যন ষ্টাৰ্ট কৰক, দেন আই উইল ডেফিনেটলি ষ্টাৰ্ট ইট। তোমালোকে তাৰ কাৰণে কমেণ্ট কৰিব লাগিব। এণ্ড ফৰ ডেট এইবাৰ মই কৈ দিছোঁ, যোৱাবাৰ বহুত ষ্টুডেণ্টছে এই মেণ্টৰশ্বিপ ছেশ্যনছক ইগন'ৰ কৰিছে হা, আৰু এইবাৰ কিন্তু তোমালোকে যাতে ইগন'ৰ নকৰিবা। তোমালোকে চাবা বহুতে পস্তাইছে যে মই মানে সেইটো এৰিলোঁ কিয়। মানে মই বহুত ষ্ট্ৰেটেজিক মেনাৰত মানে গোটেই সোপা প্লেনাৰ, কোনটো লেকচাৰ চালে ভাল হ'ব, কেনেকৈ কি কৰিব লাগে, সেই গোটেই সোপা দি দিছিলোঁ ন। সিহঁতি কিন্তু নকৰিলে। সিহঁতি কি কৰে, প্ৰথম উদয় আৰম্ভ কৰিলে, উদয়ৰ পৰা আকৌ শক্তিলৈ জাম্প হ'ল, শক্তি হৈ গ'ল, শক্তিৰ পৰা আকৌ 35 ডেজ চেলেঞ্জত জাম্প হ'ল, এনেকৈ মানে জাম্প হৈ তোমালোকে চেঞ্জ নকৰিবা। তুমি যোনটো মেণ্টৰশ্বিপ আছে চেঞ্জ নকৰিবা। আৰু উদয়টো কমপ্লিটলি হোৱাটছআপ গ্ৰুপ বেছ আছিলে, শক্তি তোমাৰ কি কয় ইউটিউবত গোটেই সোপা ডে 1 to ডে 75 ডেজ, ডে 60 ডেজতে মই শেষ কৰিছোঁ। তোমালোকে প্লেলিষ্ট আছে, সেইটো চাই ল'ব পাৰা। ডেইলি টাৰ্গেট দিছোঁ, তোমালোকে চেক কৰি ল'বা। বিনা চেক কৰি তোমালোকে একো কথাটো বিশ্বাস নকৰিবা, ঠিক আছে? তাৰপাছত তোমালোকৰ আকৌ 35 ডেজ চেনেল আৰম্ভ কৰিলোঁ, সেইটো কমপ্লিটলি হোৱাটছআপ বেছ। তাৰপিছত আকৌ তোমাৰ 15 ডেজটোও কৰালোঁ, তাৰপিছত মানে কি কয় এক্সাম গেপ ডেজতো কৰালোঁ, কেনেকৈ কি মানে। আৰু এটা কথা শুনি লোৱা যে দাদা মানে ইমান আগৰ পৰা আমি পঢ়িম হা, ইমান আগৰ পৰা আমি পঢ়ি আছোঁ, কিন্তু লাষ্টত আহি যে সেই এটা চেপ্টাৰৰ ভিতৰত যিটো আমি 12টা লেকচাৰ চালোঁ, সেইটোৱে আমি 3 ঘণ্টাত চেপ্টাৰ চাই মেলি মানে কেনেকুৱা হৈ যায়। লাষ্ট সময়ত যে 3 ঘণ্টাতে মানে চেপ্টাৰটো বুজা যায়, আৰু আপুনিও তেনেকৈ ৰিকমেণ্ড কৰিছে, বাকী আৰু বেলেগ টিচাৰ্ছো তেনেকৈ ৰিকমেণ্ড কৰে, কিয় বাৰু? সেই 12টা লেকচাৰ আৰু 3 ঘণ্টা লেকচাৰ, তেনে মই আৰম্ভৰ পৰাই এইটো 3 ঘণ্টা লেকচাৰ চাই লওঁ বুলি ভাবিছে চাগে। এই 3 ঘণ্টা লেকচাৰ চাওঁ, পটাপট চিলেবাছটো কমপ্লিট কৰোঁ, নহয় জানো? সেইটো কথা কিয় জানা, তোমালোকে
প্ৰথমত কিয় দীঘল দীঘল লেকচাৰ চাবলগীয়া হ'ল কাৰণ তোমালোকৰ মাইণ্ডটো এডাপ্ট কৰিব লাগিব তুমি বোলে গোটেই মে' জুন জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰলৈকে যদি তোমালোকে ডিটেইল লেকচাৰ চাই আছা তুমি গোটেই কনচেপ্টবোৰ পালা আৰু তোমালোকে পাহৰি গ'লা তো তাৰপিছত সেইটো বুষ্ট কৰিবলৈ সেই ওৱান শ্বট ভিডিঅ'ত 2 ঘণ্টা 3 ঘণ্টা 4 ঘণ্টা সেইবোৰ ভিডিঅ' বেষ্ট হয় আৰু প্ৰিপাৰেশ্যন যদি তুমি ওৱান শ্বট ভিডিঅ' চাই কৰিম বুলি ভাবিছা দেন ওৱান শ্বট ভিডিঅ'ৰ লেন্থ মিনিমাম 6 আৱাৰ হ'ব লাগে আৰু মেক্সিমাম 7 8 9 10 ইমান আৱাৰ্ছৰ হ'ব লাগে ইফ ইউ আৰ থিংকিং ডেট তুমি ওৱান শ্বটৰ ভিডিঅ'ৰ পৰা প্ৰিপেয়াৰ কৰিম বুলি ভাবিছা এতিয়াই পৰা বাট লাষ্টত গৈ পিনি কিন্তু তুমি সেই 9 ঘণ্টা 10 ঘণ্টা চালে নহ'ব লাষ্টৰ সময়ত কম সময়ত আমি বেছি আউটপুট থকা আৰু বেষ্ট ইউটিলাইজেশ্যন কৰিবলগীয়া হয় সেইকাৰণে ময়ো নিজেও লাষ্টত কম লেন্থৰ ওৱান শ্বটে মানে ছাজেষ্ট কৰোঁ বাট তাৰ লগত তোমালোকে এক্সট্ৰা প্ৰেক্টিচ নিজৰ কুৱেশ্যন প্ৰেক্টিচ নিজে থ'ব লাগিব তেতিয়াহে হ'ব কেছটো তো এইটো মিট নহয় যে প্ৰথমৰ পৰা ওৱান শ্বটৰ পৰা পঢ়িব পাৰা বাট লেন্থ বেছি হ'ব লাগিব আৰু সেই ওৱান শ্বটটো বোলে 6 ঘণ্টা যদি ওৱান শ্বট পাইছা সেই ওৱান শ্বটটো একেৰাহতে নহয় এদিন কৰি 1 ঘণ্টা কৰি 6 দিনত ভাগ কৰিব লাগিব ঠিক আছে এণ্ড য়েছ যদি তোমালোকে এইবাৰ পঢ়া 2026 ষ্টুডেণ্টছে যদি এই ভিডিঅ'টো চাই আছা প্লিজ তোমালোকৰ জুনিয়ৰ্ছক ফৰৱাৰ্ড কৰি দিবা এণ্ড তোমালোকৰ ৰিভিউছো দি দিবা কমেণ্টত 2026 ষ্টুডেণ্টছৰ ৰিভিউকেইটা মোক লাগে যে তোমালোকে মেণ্টৰশ্বিপ কেনেকুৱা পালা কি পালা তোমালোকে প্লিজ কমেণ্টত জনাই দিবা ঠিক আছে এণ্ড বাকী মেণ্টৰশ্বিপ বেটছ আহি আছে আমাৰো এলং উইথ বহুত চেনেলছ বহুত এডটেক্সে তোমালোকৰ ওপৰত বেটচেছ লঞ্চ কৰিছে য'ত চবে লাইভ ক্লাছ পঢ়াব ৰেকৰ্ডেড দিব আৰু মানে কিছুমানে কি কয় আৰ্লি ষ্টেজত তোমাৰ মানে এডমিশ্যন আৰম্ভ কৰিলে আৰু যোৱা বছৰৰ কণ্টেণ্ট গোটেই সোপা ফ্ৰী দি দিয়ে A to Z বহুত কণ্টেণ্টছ আছে বহুত এডটেক্স আমাৰ অসমতো আছে এণ্ড চেণ্ট্ৰেলৰ কিছুমান ডাঙৰ এডটেক মই অথনি নাম ল'লোৱে আকৌ অসমতো আহিছে এণ্ড য়েছ দেয়াৰ আৰ ভেৰি মাছ ভেৰাইটিজ মই কৈ দিছোঁ নামকেইটা নেক্সট টপাৰ্ছ PW আছাম লেটছ এপ্ৰ'চ RP বহুত ভেৰাইটিজ অফ মানে তোমাৰ এডটেক্স আছে বাট দ্য থিং ইজ ডেট তুমি সেইটো কপ আপ কৰিব পাৰিবা নাই ঠিক আছে এণ্ড চ' ইহঁতৰ লগতে মাজত এটা সৰু এটা চেনেল মোৰ সৰু এটা মেণ্টৰশ্বিপ বেটছ এটা আহিব চ' ৱেইট এণ্ড ৱাটছ তোমালোকে তাত কি পাবা কেনেকৈ পাবা কি কৰিবা আমি তাত কেনেকৈ তোমালোকক গাইড কৰিম কেনেকৈ তোমালোকক মানে লাহে সেই 12ৰ চিলেবাছত এডাপ্ট কৰাম A to Z তোমালোকে ইনফৰ্মেশ্যন পাই যাবা ফৰ ডেট ছাবস্ক্ৰাইব দ্য চেনেল নাও যাতে তোমালোকে আকৌ এই মোৰ চেনেলৰ নামটো নাপাহৰিবা এডুকেটিভ আছাম বুলি অলপ টান আছে নাম জানো এণ্ড চ' ইমানে কৈ সামৰিছোঁ থেংক ইউ নমস্কাৰ